নমস্কাৰ, আপোনালোকে কেনেকৈ নোটছ বনাব তাৰ ওপৰত মই আজি ভিডিঅ'টো আলোচনা কৰিছোঁ। মই কেনেকৈ বনাওঁ, কেনেকৈ বনালে আপোনালোকৰ কাৰণে সুবিধা হ'ব বা আপোনালোকক মনত ৰখা বেছি সহজ হ'ব, সেই বিষয়ে মই আপোনালোকক জনাইছোঁ। চাওক, ইয়াত মই প্ৰথমতে ইণ্ডিয়াৰ বিষয়ে বনাইছোঁ। এটা বনাই দেখাইছোঁ আচলতে কেনেকৈ বনাব লাগে আপোনালোকে সেইটো বুজাইছোঁ। ইণ্ডিয়া হৈছে 7 লাৰ্জেষ্ট কাউণ্ট্ৰি। এৰিয়াৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট কাউণ্ট্ৰি হ'ল এছিয়া। আপোনালোকে গম পায় 7 নম্বৰত আছে আমাৰ ইণ্ডিয়া, আৰু পপুলেশ্যনৰ ভিতৰত ইণ্ডিয়া আছে ফাৰ্ষ্টত। এইটো কথা মনত ৰাখিব, যিহেতু আগতে ছেকেণ্ডত আছিলে, এতিয়া ফাৰ্ষ্ট হ'ল, গতিকে এইটো কথা মই উল্লেখ কৰিব থাকিলে। আচলতে এইটো মোৰ আগৰ নোটছ হয়, গতিকে মই এতিয়া বনাই আপোনালোকক দেখুওৱা নাই। আগৰ নোটছে মই আপোনালোকক বনাই দেখুৱাইছোঁ, মানে বনোৱা দেখুৱাইছোঁ আচলতে। আৰু ইয়াত দেখিছে 29খন ষ্টেট আছে। এইটো বৰ্তমান 29 নহয়, 28 হ'ব। 28খন ষ্টেট আছে আৰু 8খন ইউনিয়ন টেৰিটৰী আছে। অ'কে, তাৰপিছতে ষ্টেটৰখিনি মই পৃথক কৰি লৈছোঁ আৰু ইউনিয়ন টেৰিটৰীখিনি পৃথক কৰি লৈছোঁ। ষ্টেটৰখিনি আলোচনা কৰিছোঁ, এইফালে মই ইউনিয়ন টেৰিটৰীখিনি আলোচনা কৰিছোঁ। ষ্টেটৰ ভিতৰত লাৰ্জেষ্ট পপুলেশ্যনৰ ভিতৰত আছে উত্তৰ প্ৰদেশ। ইউনিয়ন টেৰিটৰীৰ ভিতৰত লাৰ্জেষ্ট পপুলেশ্যনৰ ভিতৰত আছে দিল্লী। স্মলেষ্ট পপুলেশ্যন আছে ষ্টেটৰ ভিতৰত ছিকিমত, আৰু স্মলেষ্ট পপুলেশ্যন আছে মানে ইউনিয়ন টেৰিটৰীৰ ভিতৰত লাক্ষাদ্বীপত, আৰু স্মলেষ্ট এইটো এৰিয়াৰ ভিতৰতো স্মলেষ্ট পৰে লাক্ষাদ্বীপটো। তাৰপাছত নেক্সট হৈছে লাৰ্জেষ্ট এৰিয়াখিনি বনাই লৈছোঁ মই। লাৰ্জেষ্ট এৰিয়াৰ ভিতৰত আমাৰ ষ্টেটৰ পৰে ৰাজস্থান, আৰু ইউনিয়ন টেৰিটৰীখিনিৰ আন্দামান আৰু নিকোবৰ হৈছে লাৰ্জেষ্ট এৰিয়া। আটাইতকৈ ডাঙৰ যদি কোনটো ইউনিয়ন টেৰিটৰী হওক বুলি সোধে তেতিয়া হ'ব আন্দামান নিকোবৰ, আৰু যদি ৰাজ্যৰ কথা সোধে তেতিয়া হ'ব ৰাজস্থান। স্মলেষ্ট এৰিয়াৰ ভিতৰত ষ্টেটখন হৈছে গোৱা, আৰু লৱেষ্ট পপুলেশ্যন ডাইনেষ্টি, আটাইতকৈ কম পপুলেশ্যন থকা ডাইনেষ্টিটো হৈছে আন্দামান আৰু নিকোবৰ আইলেণ্ড। আৰু এটা কথা মই কৈ যাওঁ, ইয়াতে মই উল্লেখ কৰিব থাকি গ'ল, আন্দামান আৰু নিকোবৰ এই আইচলেণ্ড দুটাক পৃথক কৰিছে 10 ডিগ্ৰী চেনেলে। এইটো কথাও মনত ৰাখিব। আচলতে মই এইখিনি জিঅ'গ্ৰাফী পাৰ্টত ৰাখিছোঁ। ইয়াত মই এনেই বনোৱা আছিলে এইখিনি নোটছ, যিহেতু মোৰ মোবাইলত আছিলে, গতিকে মই আজি ভাবিলোঁ আপোনালোকক ভিডিঅ'টোৰ যোগেদি এইখিনি কথা মই জনাওঁ। নেক্সট হৈছে হায়েষ্ট লিটাৰেচি। শিক্ষিত হাৰ আটাইতকৈ বেছি হৈছে ৰাজ্যৰ ভিতৰত কেৰালাত, আৰু আমাৰ যিখিনি মানে হায়েষ্ট লিটাৰেচি মানে আছে ইউনিয়ন টেৰিটৰী, সেইখিনি হৈছে লক্ষদ্বীপ নহ'ব, দেই ক্ষমা কৰিব, এইটো দিল্লী হ'ব। এইটো দিল্লী হ'ব বৰ্তমান। এইটো আগৰ সময়ত আছিলে, মানে আগৰ, যিহেতু মই এইখিনি আগৰ নোটছ হয়, গতিকে মই দেখুৱাইছোঁ জাষ্ট আপোনালোকক কেনেকৈ কৰে। দিল্লী আৰু লৱেষ্ট লিটাৰেচি ৰেট মানে আমাৰ ৰাজ্যৰ ভিতৰত হ'ব বিহাৰ। লৱেষ্ট লিটাৰেচি ৰেট ইউনিয়ন টেৰিটৰী হ'ব দাদৰা এণ্ড নাগাৰ হাভেলী। বৰ্তমান দাদৰা এণ্ড নাগাৰ হাভেলী ডাৰ্মানেণ্ট ডিউ লগতে ইউনিয়ন টেৰিটৰী হিচাপে লগ কৰি দিলে। নেক্সটটো মই নেশ্যনেল ফ্লেগৰ ওপৰত বনাইছিলোঁ। নেশ্যনেল ফ্লেগ এডপ্টেড বাই কনষ্টিটিউশ্যন এছেম্বলি 1947ত। এইটো কথা মই লিখি দিছোঁ এইফালে। আৰু নেশ্যনেল ফ্লেগখনৰ ৰেচিঅ' কি হ'ব? 3:2, 2:3 হৈছে, 3:2 হ'ব। তাৰপিছতে নেশ্যনেল ফ্লেগখনত চাওক, আমি এইফালে দিছোঁ স্পক এডাল আছে, মানে ইয়াত 24ডাল স্পক আছে। নেক্সট হৈছে তাৰপৰা আহিলোঁ নেশ্যনেল চিম্বল। নেশ্যনেল চিম্বলত যিটো আমাৰ লায়ন, 4মুখীয়া যিটো লায়ন, সেইটো এডপ্ট কৰিছিলে নেশ্যনেল চিম্বল 1950 26 জানুৱাৰী। আৰু নেশ্যনেল এন্থম 1950 26 জানুৱাৰী। সেইটো কথা মই ইয়াত উল্লেখ কৰি দিছোঁ, দেখিছে কেনেকৈ কৰিছোঁ। তাৰপিছত নেশ্যনেল যিটো চিম্বল, সেইটো অশোকৰ হাৰনাথৰ অশোকৰ তাৰ পৰা লোৱা হৈছিলে, সেইটো কথাও ইয়াত উল্লেখ কৰা হৈছে। তাৰপিছতে আমাৰ দেখিব পাৰিব নেশ্যনেল চিম্বলটো, তাত এটা থাকিব সত্যমে জয়তে বুলি আছে, আৰু এই সত্যমে জয়টো ক'ৰ পৰা অনা হৈছে সেইটো কথা প্ৰায়বিলাক এক্সামতে অহা দেখা পোৱা যায়। সত্যমে জয়তে হৈছে মণ্ডক উপনিষদৰ পৰা লোৱা এটা বাক্য। এইটো কথা আপোনালোকে মনত ৰাখিব। জনগণ মনৰ কিমান চনত প্ৰথম গোৱা হৈছিলে, সেইটো হ'লে 1911ত 27 ডিচেম্বৰত প্ৰথম গোৱা হৈছিল। আৰু এইটো কাৰ দ্বাৰা ৰচিত? ৰবীন্দ্ৰনাথ টেগৰ দ্বাৰা ৰচিত। আৰু এই নেশ্যনেল যিটো এন্থম, এইটো কিমান ছেকেণ্ডৰ মূৰত মানে
কিমান ছেকেণ্ডৰ গা শেষ কৰিব লাগে সেইটো কেতিয়াবা আহে, সেইটো হৈছে 52 ছেকেণ্ড। তাৰপিছত আমাৰ বন্দে ভাৰতম, এইটো হৈছে নেশ্যনেল ছং, আৰু এই নেশ্যনেল ছংটো কোনে লিখিছিলে, সেইটো হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু এই নেশ্যনেল ক'ৰ পৰা লোৱা হৈছে, আনন্দ মঠৰ পৰা লোৱা হৈছে। এই কথাও দেখিছে, মই ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিছোঁ গোটেইখিনি। আপোনালোকে কেনেকৈ নোটছ বনাব লাগে, আচলতে মই সেইটো কথা মই ভালদৰে বুজাবলৈ বিচাৰিছোঁ। আপোনালোকে কিমান ভালদৰে বুজিব চেষ্টা কৰিছে মই গম পোৱা নাই, যদিও এনেদৰে আপুনি কৰিলে, যদি বহীত আপুনি লিখি যোৱাতকৈ চিৰিয়েল বাই চিৰিয়েলকৈ এনেকৈ লিখিবলৈ আপোনাৰ মনত ৰখাটো সহজ হয় বুলি মই ভাবোঁ। তাৰপিছত নেশ্যনেল কেলেণ্ডাৰ, নেশ্যনেল কেলেণ্ডাৰখন 1957 22 মাৰ্চত মানে গ্ৰহণ কৰা হৈছিল, আৰু এইটো চেকা এৰা। আৰু নেশ্যনেল এনিমেল কি হয় সেইটো লিখি দিছোঁ, নেশ্যনেল টাইগাৰ, আৰু নেশ্যনেল বাৰ্ড হ'ল পিকক। আৰু আপোনালোকে হয়তো এইখন দেখি পিনে গম পাইছে যে কেনেকৈ নোটছ বনাব লাগে। ক'ৰবাত মোৰ অলপ ভুল হৈছে, মানে সেইটো মই বনাই গৈছিলোঁ, যি পাইছিলোঁ এটা ফালৰ পৰা টপিকক বনাই গৈছিলোঁ, পাছত যেতিয়া যিখিনি পাই গৈছোঁ মই কাৰেকশ্যন কৰি গৈ আছোঁ। গতিকে আপোনালোকে এনেকৈ বনাব যাতে আপোনাৰ কাৰেকশ্যন কৰিবলৈ কোনো ধৰণৰ অপশ্যন থাকে। গতিকে আজি ভিডিঅ'টো মই শ্বৰ্টকৈ আপোনালোকক কেনেদৰে নোটছ বনাব লাগে তাৰ ওপৰতে মই আজি ভিডিঅ'টো আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।